বাক্সাত উত্তপ্ত পৰিস্থিতি গছ কটাক লৈ সংঘটিত পৰিস্থিতিৰ 50ৰ পৰা 60ডাল গছ কাটিছিল চেৰিকালচাৰ ফাৰ্মৰ পৰা হালবাৰী চেৰিকালচাৰ ফাৰ্মত গছ কটাৰ বাবে ওলাই আহিল বাজেগাঁও পাঠাৰ ৰাইজ বেয়া গছ কটাৰ বিপৰীতে ভাল গছ কটাৰ জাঙুৰ খাই উঠিল গাঁৱৰ ৰাইজে অতি পুৰণি এখন চৰকাৰী ফাৰ্ম যাৰ মাধ্যমে চৰকাৰে লাভ কৰে লাখ লাখ ৰাজহ ফাৰ্মখনত গছ-গছনি দিনে দিনে কমি যোৱাৰ বাবে ৰাইজ চিন্তিত হৈ পৰিছে ফাৰ্মৰ পৰা গছ কটাৰ অনুমতি কত পালে আৰু কোনে অনুমতি দিলে ইয়াৰ উচিত তদন্ত বিচাৰিছে স্থানীয় ৰাইজে গছবোৰ কিয় কটা হল ইয়াৰ উচিত তদন্ত লাগে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে স্থানীয় ৰাইজে এতিয়া প্ৰশ্ন হয় যে স্থানীয় ৰাইজে চেৰিকালচাৰ ফাৰ্মখন আগৰ দৰে ঘূৰাই পাবনে আমি যোৱাকালি শুনিছোঁ যে আমাৰ সেই চেৰিকালচাৰ ফাৰ্মত 50-60ডাল মান হয়তো 40-45ডাল মান গছ চুম গছ কটা হৈ আছে এইটো কিয় কাটিলে সেই হিচাপত সেইমতে আমি গাঁৱত এটা আলোচনাও হৈছিলোঁ এনেকুৱা যদি চেৰিকালচাৰ ফাৰ্মখন ভৱিষ্যতে ভাল হোৱাৰ কাৰণে চেৰিকালচাৰ যিটো চুম গাছ কাৰং গাছ ইত্যাদি এইবিলাক গাছ লহপহকৈ হ'ব লাগে বা ইয়াতে প্ৰচুৰ পৰিমাণে সেইবিলাক গাছটো থাকিব লাগে তেহে আমি এৰি পলু মুগাৰ যিটো বাহা সেইবিলাক আমি প্ৰডাকশ্যন বা পাব পাৰোঁ সেই গছডালি নাই যদি গছডালিকে কাটি তহিলং কৰা হৈ যায় থাকে যদি তেনেহ'লে এৰি মুগাৰ যিটো পলু সেইটো আমি কেনেকৈ পালন কৰিম পোহপাল কৰিম এতিয়া জনামতেতো 40-45 তেনেকুৱা মানে এই চুম গছ কটা হোৱাটো আমিও পৰিলক্ষিত হ'ল আমিও দেখা তদন্ত বিচাৰে এটা তদন্ত হ'ব লাগে কিয় কাটিছিল এইটোতো আমি ভাবোঁ যাতে ভৱিষ্যতে তেনেকুৱা কাটা নহয় এইটোৱে আমি আশা কৰোঁ কিয় কাৰণে কথা হ'ল আমাৰ সমাজেও ফোন কৰিছিলে আমাৰ কেইজনমান মুৰব্বীসকলে ছাৰলৈ যে সেইটো বিষয়ত জানিবৰ কাৰণে কিন্তু তেখেতে আমাৰ সমাজৰ কেইজনমান মুৰব্বীৰ লগত স্পষ্টভাৱে কথাটো নহ'ল যাৰ কাৰণে এই আপোনালোকৰ লগত মিডিয়াৰ সৈতে কথা পাতিব লগা তেনেকুৱা হ'ল এতিয়া মানে সেই ফাৰ্মখনৰ যি মানে গছ কাছনি কাটি যিটো তহিলং কৰিলোঁ গতিকে আমি আমাৰ আগত যেনেকৈ আছিল আমি সেনেকৈ থকাটোৱে আমি বিচাৰোঁ আমি সেই গাছটো যেনিবা আজি কাটাৰ পাছত কাটি যদি নোহোৱাই হয় যে আমাৰ উদ্দেশ্য এই এৰি পলু বা নহ'লে এই মুগা পলু সেইবিলাক আমাৰ ফাৰ্মত কেনেকৈ উৎপাদন হ'ব উৎপাদনৰ যদি নহয় তেনেহ'লে আমি এইটো তাৰ পৰা আমি প্ৰডাকশ্যন আমি কি পাম আমাৰ কি উন্নতি হ'ব সেইটো আমাৰ সেইকাৰণে ফাৰ্মখন সেই গছ গছনি কাটা তহিলং হোৱাৰ কাৰণে আমাৰ ৰাইজৰ খুব মানে দুখ লাগি আছে হালবাৰীৰ পৰা সানিদুল ইছলামৰ প্ৰতিবেদন এনিভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী